গণতন্ত্ৰত ৰাইজে ৰজা সমাগত 2024 বিধানসভা নিৰ্বাচন আৰু 2024 বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজ্যত দেখা গৈছে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ আৰু আজি আমি উপস্থিত হৈছোহি সাধাৰণ ভোটাৰৰ মনৰ কথা জানিবলৈ নাজিৰা সমষ্টিৰ লক্ষ্মীজান চাহ বাগিচাত কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত নাজিৰা সমষ্টিত বিগত 5 বছৰে কিমান উন্নয়ন হল সেই বিষয়ে আমি জানিবলৈ আজি উপস্থিত হৈছোহি কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত নাজিৰা সমষ্টিত যেহেতু আমি নাজিৰা সমষ্টিৰ লক্ষ্মীজান চাহ বাগিচাত আমি বৰ্তমান উপস্থিত আছো আৰু এই লক্ষ্মীজান চাহ বাগিচাত আসলতে বিগত সময়ছোৱাত কিমান উন্নয়ন হল ইয়াত বিধায়কগৰাকীয়ে কেনেধৰণৰ উন্নয়নমূলক কাম কৰিলে বা নকৰিলে আমি সেই বিষয়ে জানিবলৈ এই লক্ষ্মীজান চাহ বাগিচাত আমি উপস্থিত হৈছোহি পোনপ্ৰথমে মোৰ সতীৰ্থক লক্ষ্মীজান চাহ বাগিচাৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ কৰিছো হয়তো ফটোৱে কেতিয়াও মিছা নকয় বা ভিডিঅ'য়ে কেতিয়াও আসলে মিছা কথা নকয় ইয়াৰ ফটো বা ভিডিঅ' চাই আপোনালোকে অনুমান কৰিব পাৰিব ইয়াৰ ৰাস্তা ঘাটৰ অৱস্থা কেনেকুৱা ইয়াত যি খোৱা পানীৰ ব্যৱস্থা সেই খোৱা পানীৰ ব্যৱস্থা আছে নে নাই আপোনালোকে হয়তো এয়া ফটো বা ভিডিঅ' চাই আপোনালোকে বুজিব পাৰিব আৰু আমাৰ সৈতে এই লক্ষ্মীজান চাহ বাগিচাৰ সাধাৰণ ভোটাৰসকল আছে আমি তেওঁলোকৰ সৈতে আমি কথা পাতিম দাদা কি ক'ব যেহেতু আগন্তুক 26 নিৰ্বাচন আহি আছে আৰু এই আগন্তুক 26 নিৰ্বাচনৰ আসলতে তাৰ প্ৰাক্ষণত আমি আহি আপোনালোকৰ কাষত আমি উপস্থিত হৈছো এডু কাৰণে যাতে বৰ্তমান বিগত সময়ছোৱাত নাজিৰা সমষ্টিৰ যিগৰাকী বিধায়ক নাজিৰা সমষ্টিৰ বিধায়কগৰাকীয়ে আপোনালোকৰ ইয়াত উন্নয়নমূলক কাম কি কৰিলে আমার তো ইয়াত নাজিরা সমষ্টিটো আমার বিধায়কজন আমি চাবলৈ নাপাওঁ খালি মানে ইলেকশন সময়তে মানে তেখেতে অলপ দেখা দিয়ে আৰু বাকী নাই আৰু এতিয়া ইলেকশন আহিছে এতিয়া আমি মানে নাজিৰা সমষ্টিৰ বিধায়কজনক আমি এতিয়া দৰ্শন পাম আৰু তো তেওঁ দেখা দৰ্শন নাই আমাৰ একো কাম নহয় যি ইয়াত আমাৰ মানে কি আমি যদি মানে নেতা হিচাপে মানে আমি দেখো বাগানৰ ক্ষেত্ৰত আমাৰ নাজিৰা সমষ্টিত আমাৰ প্ৰহ্লাদ গলা আমাৰ যিজন নেতা যিকোনো ক্ষেত্ৰত বাগানত মানে যিকোনো প্ৰব্লেম হলে তেখেতে মানে আহি পিনে আমাৰ লগত আলাপ আলোচনা আমাৰ লগত কৰি থাকে কামৰ ক্ষেত্ৰত আৰু কিবা বিপদ হলে আমি তাকে আমি মানে কমপ্লেইন কৰো আৰু যিকোনো আমাৰ সমস্যা কাম আমাৰ প্ৰহ্লাদ গলাই কৰি থাকে আমাৰ বাগানত আপোনালোকৰ ইয়াত কাম কি হৈছে কি নহয় আপোনালোকৰ অঞ্চলত আমাৰ ইয়াত ৱাটাৰ সাপ্লাই বনিছে কিন্তু ৱাটাৰ সাপ্লাইটো মানে মাজে মাজে পানীটো আহে আৰু নাহে নাহে মানে পানীটো নাহে কিবা এটা প্ৰব্লেম হৈ আছে জানো এতিয়ালৈকে ঠিক কৰা নাই আৰু 2 নম্বৰ কথা আমাৰ ৰাস্তাটো আধাখৰীয়া বনাই থৈছে ৰাস্তাটো আধাখৰীয়া বনাই থৈছে আৰু আমাৰ যিটো আমাৰ এই লক্ষ্মীজানৰ পৰা বহিল যোৱা ৰোড এইটোতো ৰাস্তা বনাই গৈ আছে ইপিনে হিল খানি গৈ আছে 1 বছৰ মান হিল খানিলে আৰু ৰাস্তাও শেষ হ'ল ক'ব গ'লে সেইটো কাম নাই ৰাস্তা সেইটো মানে কি যোৱা মানে এই এমপি ইলেকশনৰ ভোটটো পাম বুলি কি ৰাস্তাটো বনাইছিলে নেকি আচ্ছা তাৰপিছত সেইটো আমাৰ নষ্ট হৈছে 26 যেহেতু নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচন তেনেস্থলত আপোনালোকে নাজিৰা সমষ্টিৰ পৰা কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰে নাজিৰা সমষ্টিটোত এতিয়া আমাৰ যিটো আমাৰ ৰাইজৰ আমাৰ আদিবাসী আমাৰ ৰাইজৰ বাগানৰ যিবিলাক মানে আমাৰ নেতা আহি আমাৰ যিবিলাক কামবোৰ কৰি থাকে আমাৰ ৰাইজে সকলোৱে তেখেতকে বিচাৰে যি আমি প্ৰহ্লাদ গলাই আহি আছে আমাৰ এতিয়া প্ৰহ্লাদ গলাই বাগানৰ ক্ষেত্ৰত মাতি আহি আছে যে বাগানৰ উন্নয়নৰ কাম হ'ব লাগে তামুক হ'ব লাগে বুলি কিবা কিবি ধেৰ মানে তেওঁ মাতি আছে গতিকে আমাৰ সকলোৱে ৰাইজে প্ৰহ্লাদ গলাকে বিচাৰি আছে আৰু প্ৰহ্লাদ গলাক যে বিচাৰিছে যোৱাবাৰ মানে কি 5 বছৰ দিন আমাৰ বাগানৰ মানুহ সব কংগ্ৰেছ আছিলে আগৰ সময়ত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিলে সেইটো প্ৰহ্লাদ গলাই আমাৰ নাজিৰা সমষ্টিত ঘূৰি গোটেই বাগানৰ মানুহখিনিক বিজেপি কৰিছে আৰু 5 বছৰ দিন মানুহজন খাটিলে আমি কোনো আসলে ৰাজনৈতিক দলৰ কথা নাপাতো যেহেতু আপোনালোকৰ এই অঞ্চলটো আমি দেখিবলৈ পাইছো ৰাস্তা ঘাট বহুত বেয়া আৰু গতিকে আপোনালোকে এতিয়া আসলে ৰাইজৰ হকে কাম কৰা এজন প্ৰাৰ্থী বিচাৰে আপোনালোকৰ সমষ্টিৰ পৰা নাজিৰা সমষ্টিত হয় আমি ৰাইজৰ সৈতে কাম কৰা আমি এজন প্ৰাৰ্থী বিচাৰো আৰু আমাৰ ৰাইজৰ সৈতে যিকোনো কাম কৰিব আমি প্ৰহ্লাদ গলাই কৰি আছো বহুত দিনৰ পৰা আমাৰ ৰাইজৰ ধন্যবাদ দিছো আচলতে এই যি নাজিৰাৰ লক্ষ্মীজান চাহ বাগিচা এই নাজিৰাৰ যি লক্ষ্মীজান চাহ বাগিচাৰ এই অঞ্চলত আজিলৈকে খোৱা পানীৰ সুব্যৱস্থা নাই 1 নম্বৰ 2 নম্বৰ ইয়াৰ যি ৰাস্তা ঘাট এই ৰাস্তা ঘাট আজি পৰ্যন্ত কোনো সুচল হৈ উঠা নাই ৰাস্তা ঘাট আচলতে পথচাৰীসকলে আচলতে দুৰ্ভোগ ভুগিছে এই পথে অহা যোৱা কৰোঁতে আৰু আমি আৰু কথা পাতিম ইয়াত সাধাৰণ ৰাইজ আছে ভোটাৰসকল আছে দাদা কি ক'ব যেহেতু 26 নিৰ্বাচন আহি আছে 26 নিৰ্বাচনক আসলে আপোনালোকে নাজিৰা সমষ্টিৰ পৰা এজন কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰে আপোনালোকে
আমাৰ নাজিৰা সমষ্টিৰ পৰা মানে যিজন কাম কৰা মানুহ হ'ব লাগিব, হয় যিকোনো এতিয়া আমাৰ সা সুবিধা কৰি দিব লাগে, সেই তেনেকে মানুহক আমাৰ দৰকাৰ আছে। বিধায়ক আহে না নাজিৰা সমষ্টিৰ বিধায়কটো নাপায় বিধায়কটো এই ভোট লৈ গ'ল আৰু আজিলৈকে দেখাই নাই। আহে। এইখিনি এটা আপোনাক কথা সুধো, যিহেতু দেখা যায় নিৰ্বাচন আচলতে চাহ জনগোষ্ঠীয় ভোটাৰসকলৰ যি ভোট আচলতে সেই ভোটাৰে আচলতে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। কি ক'ব এই সন্দৰ্ভত? মুঠতে আমাক কাম কৰা মানুহে লাগে, ৰাস্তা পদূলি আদি এইখিনি কাম কৰি যাব লাগে, আমাক তেনেকে এটা ব্যক্তি লাগে, উন্নয়ন লাগে। হয়। হয়, আচলতে প্ৰকৃততে সকলোকে উন্নয়ন লাগে আৰু তেনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছে। আমি আৰু কথা পাতিম, যিহেতু ইয়াত কেইবাজনো আচলতে স্থানীয় ৰাইজ সাধাৰণ ভোটাৰ আছে। দাদা, যিহেতু ২৬ৰ নিৰ্বাচন সমাগত আৰু দেখা গৈছিল চাহ শ্ৰমিকসকলক ভূমিপত্ৰ প্ৰদান কৰিব, সেই আপোনালোকে লাভ কৰিছেনে? এতিয়ালৈকেতো যোনটো ভূমিপত্ৰ লাভটো কৰা নাই, এতিয়ালৈকে ধৰ চৰকাৰে যোনটো এলাউ কৰা নাই, জাষ্ট প্ৰমাণ পত্ৰ হিচাপে এটা কাগজ দাখিল কৰিছে। তো সেয়ে আমাৰ যথেষ্ট এতিয়া যোনটো এতিয়া আমাৰ নাজিৰা সমষ্টিৰ যোনটো এতিয়া প্ৰাৰ্থী হ'ব, যাতে আমাৰ চাহ জনগোষ্ঠীৰ এতিয়ালৈকে যোনটো যোৱা বছৰ যোনটো কাৰ্যকালত দিয়া গৈছিলে, সেইটোতো আজিলৈকে আমাৰ লক্ষ্মীনাথ এবাৰ অহা নাই, দেখা নাই। ভোট লৈ যেনেকুৱা পায় ভোট লৈ ইলেকশ্যন লৈ গুচি যায়। এতিয়ালৈকে ৰাস্তা পদূলি, পানী যোগান এইবিলাকতো ক্ষেত্ৰত একো মানে গুৰুত্ব দিয়া নাই। যিকোনো এতিয়া যোনটো প্ৰাৰ্থী হ'ব, আমি যোনটো আমাৰ চাহ জনগোষ্ঠীৰ কাম কৰা তাকে প্ৰাৰ্থী হিচাপে বিচাৰ কৰোঁ। ধন্যবাদ দিছোঁ। মহিলাসকল আছে, মহিলাসকলৰ কাষলৈ যাম। বাইদেউ, ২৬ৰ নিৰ্বাচন আহি আছে, আপোনালোকৰ এই অঞ্চলত উন্নয়ন হৈছে নাই? উন্নয়ন নাই হোৱা। ৰাস্তা ঘাট কেনেকুৱা আপোনালোকৰ ইয়াত? ৰাস্তা ঘাট কেনেকুৱা আপোনালোকৰ ইয়াত? বোকা আছে। খোৱা পানী দিগদাৰী হৈছে। ৰাস্তা ঘাট কেনেকুৱা আপোনালোকৰ ইয়াত? ৰাস্তা ঘাট ল'ৰা ছোৱালী যাবলৈ স্কুল দিগদাৰ পাইছে, অসুবিধা সেইটোৱে খোৱা পানী কেনেকুৱা? বেয়াই খোৱা পানী অৱস্থা বেয়াই বেয়া আমি কষ্ট পাইছো পানী পাইছে। কি ক'ব, খোৱা পানী ইয়াত কেনেকুৱা অৱস্থা? যেনেকুৱা কৈছে এনেকুৱাই আছে, আকৌ ভাল নহয়। আৰু ৰাস্তা ঘাটটো ৰাস্তা ঘাটটোও বেয়া বেয়া। আচলতে এইসকলে দুৰ্ভোগ ভুগিছে বিগত ৫টা বছৰে, আৰু তেওঁলোকে যি ২৬ৰ যি নিৰ্বাচন, বিধানসভা নিৰ্বাচনত আচলতে নাজিৰা সমষ্টিৰ পৰা এজন ভাল প্ৰাৰ্থী বিচাৰে, উন্নয়নৰ হকে কাম কৰা এজন প্ৰাৰ্থী বিচাৰে। ২৬ৰ যি নিৰ্বাচন আহি আছে, আপোনালোকে কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰে নাজিৰা সমষ্টিৰ পৰা? কেনেকুৱা বিচাৰিম মানে কাম কৰা, যোনে কাম কৰে তাৰে বিচাৰিম। কাম কৰা মানুহে হ'ব লাগে। বিধায়কজন আহে না আপোনালোকৰ ইয়ালৈ? নাহে। নাহে? চিনি পাই নাই বিধায়কজন? নাজিৰা সমষ্টিৰ বিধায়কক চিনি পাই নাই? নামটো কি বাৰু? চিনি নাপাওঁ আকৌ। চিনি নাপায়? আহিলে চিনি পাওঁ। আহিলে চিনি পাব? আচ্ছা, বৰ্তমানলৈকে আচলতে এইসকল লোকে নাজিৰা সমষ্টিৰ বিধায়কজনক চিনি নাপায়, এক আশ্চৰ্যজনক কথা। আমি আৰু কথা পাতিম ভোটাৰসকলৰ সৈতে, যিহেতু ইয়াত স্থানীয় ৰাইজ বহুতো আছে। দাদা, এইখিনিতে আপোনাক আৰু এটা কথা সুধো, যি সময়ত আচলতে অসম চৰকাৰে ঘোষণা কৰিছিল চাহ শ্ৰমিকসকলক ভূমিৰ পট্টা প্ৰদান কৰিব, এই সন্দৰ্ভত কি ক'ব? এতিয়া ভূমিৰ পট্টা প্ৰদান কৰিব ৫ বছৰ দিন চৰকাৰে শুই আছিলে, কিন্তু এই ইলেকশ্যন সময়তে মানে এইবিলাক মানে সিহঁতি ভূমিৰ পট্টা দিম বা আৰু আমাৰতো আমাৰ দাবী আছিলে, আমাৰ বাগানৰ আমাৰ আদিবাসীসকল আমাৰ ST দিব লাগে বুলি। ST কথাটো একোৱে কোৱা নাই, বাৰু ঠিক আছে ভূমিৰ পট্টা দিব লাগে, কিন্তু ৫ বছৰ দিন এতিয়া ইলেকশ্যন কালিৰ পৰা হ'বই আৰম্ভ, কিন্তু সিহঁতি ফৰ্মটো এনে ভুৱা ফৰ্মটো মই জনামতে ভুৱা ফৰ্ম। কাৰণ এইটো এতিয়া কালি পৰহি ইলেকশ্যন হ'ব না, এতিয়া এই ফৰ্মটোৰ কাম কাজ হ'বলৈ টাইমে নাই। গতিকে ভুৱা ফৰ্ম দি মানুহক মানে ঠগি আছে, যে এইটো মানে আমাক ঠগি পিনে ভোটটো ল'ম বুলি মানে সিহঁতি চিন্তা চৰ্চা কৰি ঘৰে ঘৰে মানে ফৰ্মবিলাক মানে বিলাই আছে। মই সেইটোৱে জানো। আৰু আমাৰ মানে কি সকলোৱে ৰাইজক আমি সচেতন কৰিছোঁ, এইবোৰ ভুৱা ফৰ্ম। যদি আমাক মাটি পট্টা দিব আছিলে তো ইমান দিন আগতে দিব লাগিছিলে চৰকাৰে এইটো নিষ্পত্তি ভুৱা কৰে। আৰু এইটো আগন্তু আৰু এবাৰ MLA ইলেকশ্যনত বা MP ইলেকশ্যন ঘৰে ঘৰে অৰুণোদয় ফৰ্ম বিলাই ভোট লৈছিলে, মানুহক ঠগিছিলে, তাওতো মানুহ আমাৰ নাজিৰা সমষ্টিত জিকিব নোৱাৰিলে। কথাত কৈছোঁ, কিমান দিন আমাৰ বাগানৰ আমাৰ আদিবাসীসকলক ঠগি ভোট ল'ব, মানে আমাৰ মানে এইটো ভোটাৰ এটা বেংক বুলি বনাইছে। আমাৰ কংগ্ৰেছ চৰকাৰেও আমাৰ কি ভোটাৰ এটা বেংক বনাইছিলে, আৰু এতিয়া BJP চৰকাৰেও আমাক তেনেকুৱা বেংক বনাই আমাক মানে ইউজ কৰি আছে। কিন্তু এতিয়ালৈকে মাটি এইটো মানে কি আমি বিশ্বাস কৰা নাই যে এইটো মাটিৰ পট্টা পাম বুলি।
যেতিয়া চৰকাৰে বনিব তেতিয়া নতুনকৈ মাটি পতা আহিব তেতিয়া আমি বিশ্বাস কৰিম যিটো কামটো হ'ব। এতিয়াতো এইটো কামটো নহয়, এইটো মই জনামত নে কি কয় হয় নাই? মাটিৰ পটা দি 5 বছৰ দিন চৰকাৰ শুই আছিলে, আজি ইলেকশ্যনৰ সময়তে মানে মাটিৰ পটা দেখুৱাইছে। কাৰণ কি কাৰণে? আমাক ভোটটো পাম বুলি, আমাক ঠগি পিনি ভোটটো ল'ম বুলি এইবোৰ নক্সা দেখুৱাই আছে, আৰুনো কি আছে? হে কি ক'ব দাদা, নাজিৰা সমষ্টিত কেনেকুৱা প্ৰাৰ্থী বিচাৰে 26ৰ নিৰ্বাচন? আমিতো এনেকুৱা বিচাৰিছোঁ মানে যে আমাৰ নাজিৰা সমষ্টি মানে লক্ষ্মীজান চাহ বাগিচাত যে কাম কাজটো তেওঁলোকে আপোনালোকে নিজে চালে, ৰাস্তা পদূলি কেনেকুৱা আছে, পানীৰ ব্যৱস্থা কেনেকুৱা আছে। আমি এনেকুৱা বিচাৰিছোঁ যে আমাৰ মাজত যি আহি আমাক কাম কাজ চাব আৰু আমাৰ সুবিধা কৰি দিব, আমি এনেকুৱাই এটা বিধায়ক বিচাৰি আছোঁ। বিগত 5 বছৰে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত আপোনালোক লগ পাইছেনে আপোনালোকৰ অঞ্চলত? পোৱা নাই। লগ নাই পোৱা? নাহে নি তেওঁ? এতিয়া ইলেকশ্যন আছে, এতিয়া আহিব। ইলেকশ্যন শেষ হোৱাৰ লগে লগে আমি বিচাৰিয়ে নাপাওঁ। ঠিক আছে, ধন্যবাদ। হয়, আৰু এইদৰে আমি আচলতে সাধাৰণ ৰাইজৰ আচলতে লক্ষ্মীজান চাহ বাগিচা সাধাৰণ ভোটাৰৰ আমি মনৰ কথা জানিবলৈ সক্ষম হ'লোঁ। তেওঁলোকৰ মতে অঞ্চলটোত উন্নয়নৰ হকে কাম কৰা এজন প্ৰাৰ্থী লাগে, নাজিৰা সমষ্টিত উন্নয়নৰ হকে কাম কৰা এজন প্ৰাৰ্থী লাগে। আৰু এই লক্ষ্মীজান চাহ বাগিচাৰ এইসকল সাধাৰণ ৰাইজ তথা ভোটাৰে কিন্তু আজিলৈকে চিনি নাপায় নাজিৰা সমষ্টিৰ বিধায়কক। এয়া এক সঁচাকৈ আশ্চৰ্যজনক বিষয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।